Zindabad, Zindabad, Zindabad. Youth Akrashu, long life, long life, long life. Youth Akrashu, long life, long life, long life. Ranas Bagu, Zindabad. ইতিমধ্যে 6 জনগোষ্ঠীর জনজাতিকরণগুলো যে প্রতিবেদন ইতিমধ্যে দাখিল করেছে আৰু দাখিল করার পিছতে কিন্তু বিভিন্ন অঞ্চলত দেখা গৈছে যে আনন্দ উল্লাস করার দেখা গৈছে ইতিমধ্যে মই উপস্থিত আছো গোলকগঞ্জৰ তামাহাটতো কিন্তু যেহেতু কোচ রাজবংশী জনগোষ্ঠীও যিসমূহ লোক আছে বা ছাত্র সংগঠনের নেতা বা অঞ্চলের লোকে কিন্তু ইতিমধ্যে যে আনন্দ উল্লাসৰ দেখা গৈছে আৰু এই মুহূৰ্তত এগৰাকী নেতা আছে মই হয়তো প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম দাদা ইতিমধ্যে যেহেতু মন্ত্রী গোটে প্রতিবেদন দাখিল করেছে কি কব হয় নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ অসম চৰকাৰক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মই দিবংকৰ ৰায় ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ ৱাৰ্কিং প্ৰেচিডেণ্ট হয় আমাৰ কোচ ৰাজবংশী জাতি জনগোষ্ঠীৰ তথা 6 মানে জনগোষ্ঠীৰ যি 3 দশকৰ পৰা যি আমি আমাৰ ধৰ্ণা কাৰ্যসূচী স্টাৰ্ট কৰি আমাৰ মানে জনজাতিৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আমাৰ বহুত শহীদ হৈছে সেই ক্ষেত্ৰত আজিৰ এই শুভ দিনত আমি আমাৰ প্ৰথমতে আমি আমাৰ শহীদ হোৱাৰ ইহঁতক আমি শ্ৰদ্ধাঞ্জলি তথা মনৰ পৰা আমি ইহঁতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি মানে আজিৰ যিখন এমেণ্ডমেণ্ট বিল আমাৰ উত্থাপন কৰিছে সদনত এখন আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ বিলখন যাতে দিল্লীত পঠাই দি কিনে আমাৰ 26ৰ ইলেকশ্যনৰ সন্মুখতে আগতে যাতে আমাক জনজাতিকৰণ পূৰ্ণাংগভাৱে কৰি দিয়ে এইখিনি আমি চৰকাৰৰ পৰা মানে বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু মোৰ সৈতে এগৰাকী কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী এগৰাকী আছে মই কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আজি যেহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব কি ক'ব I would like to express my heartfelt gratitude to the government of Assam, especially Dr. Ronoj Pegu, our Education Minister, and our Honorable CM Dr. Hemanta Biswa Sharma for granting me and my community the ST status. This decision holds immense significance for me and my community. I also sincerely appreciate the efforts, consideration efforts of the undivided Goalpara Akrashu for the challenges they had faced to bring this identification of our community. This decision will not only access or strengthen the education, economic access of our community, but also help us to preserve our cultural heritage, looking forward for a better future of the Koch Rajbangshi people. This decision of the Assam government will ensure a sense of inclusion, dignity, and a bright future for all the Koch Rajbangshi students and all the people of Koch Rajbangshi community. So once again, I express my heartfelt gratitude to the government of Assam and the undivided Goalpara Akrashu. Joy Koch Rajbangshi, joy. হয় ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ